আপুনি যিটো কথা কৈছে আপুনি নিজেই নাকচ কৰি আছে কথাটো যে ব্ৰহ্ম সত্য জগত মিথ্যা। এই অৰ্থটো জগত বুলি কওঁতে আপোনাৰ দেহটোকে ধৰি লওক। আপুনি এই দেহটো সত্য জানো? দেহটো সত্য নহয়। তেনে সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাৰ মানে ব্ৰহ্ম নষ্ট নহয়, চিৰন্তন সত্য। কিন্তু এই দেখি থকা জগতখন যিটো পঞ্চভৌতিক যিবোৰ তাৰমানে দেহ এইবোৰ অসত্য, অৰ্থাৎ এইবোৰ নাশ হৈ যায়। অৰ্থটো সেইটোহে কৈছে। এতিয়া হেৰিয়াৰ সেই ব্ৰহ্মটো সত্য, জীৱৰ যিটো তাৰমানে ব্ৰহ্ম শক্তি সেই শক্তিটো সত্য, কিন্তু গাহৰিটোৰ দেহটো অসত্য। সেইটো লৈ কৈছে। তাৰপিছত আৰু আমাৰ উমাশংকৰ শইকীয়াৰ মনৰ সন্দেহ এটা যে তেওঁ কৈছে পৰিয়ালটোতে আশ্ৰম আমি আকৌ এইবোৰ তাৰমানে আকৌ কাৰোবাক আমি খুৱাবলৈ হেৰি কৰিছো, তাত তাৰমানে আমি ভালকে খুৱাব খুজিলে বা সেৱা কৰিব খুজিলে সেইটো তাৰমানে হেৰি হ'ব নেকি, অসত্য হ'ব নেকি কথাটো? সেইটো কথা নহয়। আপোনাক কৈছে কি অন্তৰত এক ঈশ্বৰক দেখিও নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জড় প্ৰায়। যে অন্তৰত বস্তু ৰাখা আৰু বাহিৰতো তাৰমানে জড় প্ৰায়, সেই কথাটো একেটাই হয় যে আমি দেখি থকা বাহিৰটো মিছা, কিন্তু তেওঁৰ ভিতৰত থকা আত্মাটোহে সঁচা। আৰু সেই বুলি ভাবি আমাক সেৱা কৰিবলৈ কৈছে। কেনেকে সেৱা কৰিবলৈ কৈছে? আমি ভালকৈ তাৰমানে প্ৰভু ভগৱন্তক কিবা এটা দিবলৈ আমি কিমান যত্ন কৰি পেলাই ধুনীয়াকে যে ভালকে ৰান্ধিব লাগিব, ভালকৈ খুৱাব লাগিব, প্ৰভুক ভাল ফুলটোহে দিব লাগিব, ভাল কলটোহে দিব লাগিব। গতিকে সেইটো কৰিবলৈ আপোনাৰ হাত দিয়া নাই। আৰু ভকতক আপুনি খুৱাবৰ কাৰণে বা ৰন্ধন প্ৰকৰণ কৰিছে। আৰু ভকত বুলি কওঁতে আপোনাৰ আইগৰাকীও ভকত, আপোনাৰ সন্তানটোও ভকত, আপোনাৰ বাহিৰত সংটো আপোনাৰ ল'ৰা বুলি ধৰক, কিন্তু ভিতৰত ভাবক যে তেওঁৰ কাৰণে আপুনি যিখিনি কৰিছে তেওঁ ঈশ্বৰৰ কাৰণে কৰিছো, এই ভাৱটো লৈ পেলাই আমি কৰিব লাগে কামবোৰ। কথাটো সেইটোহে। আমি যেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে আমি কিবা কিবি দ্ৰব্য ঈশ্বৰে খাই জানো? নেখায়। কিন্তু তথাপিও আমাৰ এটা বিশ্বাস যে ভগৱন্তক আমি অৰ্পণা কৰিছো। আৰু অৰ্পণা কৰোঁতে শুদ্ধ ভাৱেৰে শুদ্ধ চিত্তেৰে আমি কৰিব লাগিব। আৰু ঠিক তেনেকৈ ভকতসকলৰ নিজৰ পৰিয়ালটোৰ কাৰণে ৰন্ধন প্ৰকৰণ কৰোঁতেও সেইদৰে সৎ ভাৱেৰে খেতি কৰিব লাগিব, ঈশ্বৰৰ নামযুক্ত হ'ব লাগিব। তাত এইখিনিতো আমি কৰিবই লাগিব। কিন্তু সেয়া তাকে যেনিবা আমি তাৰমানে এই অন্তৰত বোধ, আমাৰ অন্তৰত বোধটো ৰাখিব লাগিব। আৰু বাহিৰৰ সংগটো আমাৰ জড় প্ৰায় বুলি পেলাই ধৰিব লাগে, কোন কাৰ পিতা মাতা, কোন কাৰ ভাই, এইটো। কিন্তু সেই বুলি মই এতিয়া মোৰ ল'ৰা বুলি নকওঁ, কওঁ মই এজন শিক্ষক, মই ছাত্ৰক জানো যে সকলো ঈশ্বৰৰ অংশ। আৰু মই যদি ক্লাছত সিহঁতক পঢ়ুৱাবলৈ যাওঁতে ঈশ্বৰৰ আমুকটো কৰক, প্ৰভু আমুকটো কৰক বুলি আমি যদি শিকাবলৈ যাওঁ, আমি ফলৱতী হ'ম জানো? নহওঁ। বাহিৰত তুমি শিক্ষক আৰু ল'ৰাবোৰ তোমাৰ ছাত্ৰ। গতিকে বাহিৰত সং দেখুওৱা, তাৰমানে মই শিক্ষক, তেওঁ ছাত্ৰ, মই দেউতাক আৰু এইটো মোৰ ল'ৰা, কিন্তু পৰমাৰ্থিক দিশত তেওঁ যিটো সেইটোৱে ময়ো। এই ভাৱটো, এইটো বস্তু আপুনি ভিতৰত ৰাখক। বাহিৰত সংটো দেখুৱাব লাগিব, নহ'লে ল'ৰা চোতৰ লালনাত বিৰেচি। গতিকে লালনতে ল'ৰা ছোৱালী নষ্ট হয়। গতিকে সেইফালৰ পৰা আপুনি শাসন কৰিবই লাগিব। কৃষ্ণ কৃষ্ণ।